তো আজি আমি আলোচনা কৰিম কেইটামান এডিআৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো আমি আলোচনা কৰিম। 2 নম্বৰ কুৱেশ্যন হৈছে কোন আহোম স্বৰ্গদেৱৰ ৰাজত্বকালত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল। ইংলিছ টাৰ্মটো পঢ়িম। ডিউৰিং দ্য ৰিজেন অফ হুইচ আহোম কিং ৱাজ ধোদৰ আলি বিল্ড। অপশ্যন আছে গদাধৰ সিং, শিৱ সিং, ৰুদ্ৰ সিং আৰু পুৰন্দৰ সিং। শুদ্ধ উত্তৰ হৈছে গদাধৰ সিং। উত্তৰ ইয়াত দিয়া আছে। এতিয়া 3 নম্বৰটো আমি আলোচনা কৰিম। অসমৰ কোনখন বিশ্ববিদ্যালয়ত ৰেডিঅ'ৰ প্ৰচলন পোনপ্ৰথমে হৈছিল। ইংলিছ টাৰ্মটো পঢ়িম। হুইচ ইউনিভাৰ্চিটি ইন আসাম ৱাজ ফাৰ্ষ্ট টু ইন্ট্ৰডাক্ট ৰেডিঅ'। ক নম্বৰ আছে অপশ্যন নম্বৰ ক আছে গুৱাহাটী বিশ্ববিদ্যালয়, খ আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়, গ আছে অসম বিশ্ববিদ্যালয়, খ আছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। ইয়াৰ শুদ্ধ উত্তৰ ঘ নম্বৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। এতিয়া 4 নম্বৰটো পঢ়িম। গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত। দ্য নৱগ্ৰহ টেম্পল ইন গুৱাহাটী ইজ চিটুৱেটেড অন হুইচ হিল। লীলাচল আছে, কালাপাহাৰ আছে, জাপৰি গড় আছে আৰু চিত্ৰাচল। এই শুদ্ধ উত্তৰ হৈছে চিত্ৰাচল। আমি এতিয়া 5 নম্বৰটো পঢ়িম। লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি আছিল। হোৱাট ৱাজ দ্য নেম অফ এষ্ট্ৰলজাৰ অফ লাচিত বৰফুকন। 4টা অপশ্যন দিয়া আছে সূৰ্য খৰি, ৰামখানি আৰু সমুদ্ৰ খৰি। ঘ নম্বৰ য়াদৱ খৰি। শুদ্ধ উত্তৰ হৈছে গ নম্বৰ সমুদ্ৰ খৰি। 6 নম্বৰ কুৱেশ্যনটো আমি এতিয়া পঢ়িম। শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি। হোৱাট ইজ দ্য নেম অফ স্মলেষ্ট বুক ৰাইটেন বাই শ্ৰীমন্ত শংকৰদেৱ। ক নম্বৰ আছে গুণমালা, খ নম্বৰ আছে কীৰ্তন, গ নম্বৰ আছে দশম, ঘ নম্বৰ আছে কালীয় দমন। শুদ্ধ উত্তৰ হৈছে গুণমালা। এতিয়া আমি 7 নম্বৰটো পঢ়িম। অসমীয়া গদ্য সাহিত্যৰ জনকগৰাকীৰ নাম কি। হোৱাট ইজ দ্য নেম অফ ফাদাৰ অফ এছামিজ প্ৰ'জ লিটাৰেচাৰ। ক নম্বৰ আছে চন্দ্ৰকুমাৰ আগৰৱালা, খ নম্বৰ আছে লক্ষ্মীনাথ বেজবৰুৱা, গ নম্বৰ আছে ভট্টদেৱ, ঘ নম্বৰ আছে জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ নম্বৰ ভট্টদেৱ। এতিয়া আমি 8 নম্বৰটো পঢ়িম। অসমীয়া মহিলাই কাপোৰত সাধু কথা ৰচিব পাৰে। বিখ্যাত উদ্ধৃত কাৰ আছিল। আমি পাইছোঁ, গতিকে ইংলিছ টাৰ্মটো পঢ়িম। এছামিজ ওমেন কেন ৰাইট ফেয়াৰলি টেলছ ইনক্লুড হুইচ ফেমাছ কুৱেট ৱাজ ইট। ৰাজেন্দ্ৰ প্ৰসাদ আছে, বি আৰ আম্বেদকাৰ আছে। ৰাজেন্দ্ৰ প্ৰসাদ যে স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। বি আৰ আম্বেদকাৰটো জানে সংবিধানৰ ৰচক হয় তেওঁ। মহাত্মা গান্ধী মহাত্মা গান্ধী। ঘ নম্বৰ হৈছে জৱাহৰলাল নেহৰু। তো স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। এই শুদ্ধ উত্তৰ হৈছে মহাত্মা গান্ধী। আমি এতিয়া 9 নম্বৰ পঢ়িম। শুক্লধ্বজ কি নামেৰে জনপ্ৰিয়। হোৱাট ৱাজ শুক্লধ্বজ পপুলাৰ বাই। ক নম্বৰ হৈছে ধৰ্মৰাজ, খ নম্বৰ হৈছে চিলাৰায়, গ নম্বৰ হৈছে সংগ্ৰামজিত, ঘ নম্বৰ হৈছে প্ৰতাপ। এই শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ চিলাৰায়। আমি এতিয়া 10 নম্বৰ আলোচনা কৰিম। ইম্ফলৰ কোনখন বজাৰক মহিলাৰ বজাৰ বুলি কোৱা হয়। হুইচ মাৰ্কেট ইম্ফল ইজ ন'ন এজ দ্য ওমেন্স মাৰ্কেট। মৰেহ বজাৰ আছে অপশ্যন, ইমা বজাৰ, তাৰপিছত গ নম্বৰ আছে মনপা বজাৰ, তাৰপিছত ঘ নম্বৰ আছে কুবলি বাম বজাৰ। এই শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ ইমা বজাৰ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব।